না আজি ভাৰতৰ একাংশ মুছলমানে বাংলাদেশ আৰু পাকিস্তানৰ এজেণ্ট হৈ কাম কৰি আছে। তেওঁলোকৰ লক্ষ্যৰ উদ্দেশ্য এটাই অসমকে ধৰি সমগ্ৰ ভাৰতবৰ্ষক ইছলামিক ৰাষ্ট্ৰলৈ ৰূপান্তৰিত কৰা। আৰু এই ক্ষেত্ৰত আমি দেখা পাইছো জমিয়ত উলেমা ইন হিন্দে হাত উজান দিছে আৰু যোৱাকালি সৈয়দা হামিদে অসমলৈ আহি অসমত এটা দেশত বুলি মন্তব্য আগবঢ়াই থৈ গৈছে। এতিয়া কথাটো হৈছে এই ধৰণৰ মানুহবোৰক ভাৰত চৰকাৰে মুকলি আকাশৰ তলত ৰখাটোৱে ভুল কৰা হৈছে। তেওঁলোকক গুলিয়াই মাৰিব লাগিছিলে। অসমৰ আভ্যন্তৰীণ বিষয়সমূহত তেওঁলোকে মাত মতাৰ অধিকাৰ ক'ত পালে? অসমৰ আভ্যন্তৰীণ বিষয়সমূহত তেওঁলোকে কি কাৰণে মাত মাতিব? অসমত যিমানখিনি বাংলাদেশী আছে সকলো বাংলাদেশীক এটা এটাকৈ খেদি দিয়া হ'ব। বাংলাদেশীক মৰিয়াই মৰিয়াই পিঠি বহল কৰি দিয়া হ'ব। এটাও বাংলাদেশী অসমত থাকিব নোৱাৰিব, এইটো স্পষ্ট কথা। আৰু উচ্ছেদ হৈছে, উচ্ছেদ হ'বই। এয়া হৈছে অসমৰ প্ৰতিজন খিলঞ্জীয়া ৰাইজৰ দাবী। আৰু অসমৰ প্ৰতিজন খিলঞ্জীয়া ৰাইজৰ দাবীৰ প্ৰতি সন্মান জনাই অসম চৰকাৰে অসমৰ মাননীয় মুখ্যমন্ত্ৰী মহোদয়ে উচ্ছেদ চলাইছে। এই উচ্ছেদক কোনেও বাধা দিব নোৱাৰিব। যিয়ে উচ্ছেদক বাধা দিবলৈ আহিব আমি কাকো ৰেহাই নিদিওঁ, আমাৰ স্পষ্ট কথা। আৰু আমাৰ এটা স্পষ্ট কথা, এইখন অসম আমাৰ হয়। এইখন অসম আমাৰ, আমি সিদ্ধান্ত ল'ম অসমত কোন থাকিব কোন নাথাকে। ইয়াত সৈয়দা হামিদৰ মন্তব্য নচলিব, স্পষ্ট কথা। দ্বিতীয়তে যোৱাকালি যিখন সভালৈ সৈয়দা হামিদক মতা হৈছিলে এই সভাখনৰ আগবায়ক হিচাপে আছিলে সাংসদ অজিত ভূঞা ডাঙৰীয়া। গতিকে আমাৰ জাতীয় সংগ্ৰামী অসমৰ স্পষ্ট কথা, আজিৰ তাৰিখৰ পৰা অজিত ভূঞাক উজনি অসমত নিষিদ্ধ ঘোষণা কৰা হ'ল। উজনি অসমত অজিত ভূঞা আহিব নোৱাৰিব, এইটো স্পষ্ট কথা। না আজি ভাৰতৰ একাংশ মুছলমানে বাংলাদেশ আৰু পাকিস্তানৰ এজেণ্ট হৈ কাম কৰি আছে। তেওঁলোকৰ লক্ষ্যৰ উদ্দেশ্য এটাই অসমকে ধৰি সমগ্ৰ ভাৰতবৰ্ষক ইছলামিক ৰাষ্ট্ৰলৈ ৰূপান্তৰিত কৰা। আৰু এই ক্ষেত্ৰত আমি দেখা পাইছো জমিয়ত উলেমা ইন হিন্দে হাত উজান দিছে আৰু যোৱাকালি সৈয়দা হামিদে অসমলৈ আহি অসমত এটা দেশত বুলি মন্তব্য আগবঢ়াই থৈ গৈছে। এতিয়া কথাটো হৈছে এই ধৰণৰ মানুহবোৰক ভাৰত চৰকাৰে মুকলি আকাশৰ তলত ৰখাটোৱে ভুল কৰা হৈছে। তেওঁলোকক গুলিয়াই মাৰিব লাগিছিলে। অসমৰ আভ্যন্তৰীণ বিষয়সমূহত তেওঁলোকে মাত মতাৰ অধিকাৰ ক'ত পালে? অসমৰ আভ্যন্তৰীণ বিষয়সমূহত তেওঁলোকে কি কাৰণে মাত মাতিব? অসমত যিমানখিনি বাংলাদেশী আছে সকলো বাংলাদেশীক এটা এটাকৈ খেদি দিয়া হ'ব। বাংলাদেশীক মৰিয়াই মৰিয়াই পিঠি বহল কৰি দিয়া হ'ব। এটাও বাংলাদেশী অসমত থাকিব নোৱাৰিব, এইটো স্পষ্ট কথা। আৰু উচ্ছেদ হৈছে, উচ্ছেদ হ'বই। এয়া হৈছে অসমৰ প্ৰতিজন খিলঞ্জীয়া ৰাইজৰ দাবী। আৰু অসমৰ প্ৰতিজন খিলঞ্জীয়া ৰাইজৰ দাবীৰ প্ৰতি সন্মান জনাই অসম চৰকাৰে অসমৰ মাননীয় মুখ্যমন্ত্ৰী মহোদয়ে উচ্ছেদ চলাইছে। এই উচ্ছেদক কোনেও বাধা দিব নোৱাৰিব। যিয়ে উচ্ছেদক বাধা দিবলৈ আহিব আমি কাকো ৰেহাই নিদিওঁ, আমাৰ স্পষ্ট কথা। আৰু আমাৰ এটা স্পষ্ট কথা, এইখন অসম আমাৰ হয়। এইখন অসম আমাৰ, আমি সিদ্ধান্ত ল'ম অসমত কোন থাকিব কোন নাথাকে। ইয়াত সৈয়দা হামিদৰ মন্তব্য নচলিব, স্পষ্ট কথা। দ্বিতীয়তে যোৱাকালি যিখন সভালৈ সৈয়দা হামিদক মতা হৈছিলে এই সভাখনৰ আগবায়ক হিচাপে আছিলে সাংসদ অজিত ভূঞা ডাঙৰীয়া। গতিকে আমাৰ জাতীয় সংগ্ৰামী অসমৰ স্পষ্ট কথা, আজিৰ তাৰিখৰ পৰা অজিত ভূঞাক উজনি অসমত নিষিদ্ধ ঘোষণা কৰা হ'ল। উজনি অসমত অজিত ভূঞা আহিব নোৱাৰিব, এইটো স্পষ্ট কথা। আপুনি বিচৰা বাতৰি পাব কেৱল নিউজ 18 এপত। নিউজ 18 এপ ডাউনলোড কৰিবলৈ স্কেন কৰক এই QR কোড। গুগল প্লে ষ্টৰতো পাব এই নিউজ 18 এপ।